Hello everyone, welcome back to my channel. আজি হল সানডে আৰু আজি আমি গৈ আছো জুবিন ক্ষেত্ৰত এনি ফুৰিব যাওঁ আৰু মানে বহুত দিন আগতে গৈছিলো আজি এবাৰ যাই আহো আৰু আপোনালোকক এই ভিডিঅ'টো দেখাম এতিয়া জুবিন ক্ষেত্ৰ কেনেকুৱা হৈ আছে কাৰণ মই যেতিয়া গৈছিলো তেতিয়া অলপ দিনে হৈছিলে বেছি দিন হোৱা নাই বাট এতিয়া বহুত দিন হ'ল তো এবাৰ এনে গৈ আহো আৰু সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি হ'ল উমেন্স ডে মোৰ যিমান উমেন্স মোৰ ভিডিঅ' চাই গোটেইবোৰক হেপী উমেন্স ডে সদায় এনেকৈ ষ্ট্ৰং হৈ আগবাঢ়ি যাব লাগিব আমি চ' সেয়াই বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ইয়াতে বনাইছে এইটো নতুনকৈ আৰু দেখিব বহুত ধুনীয়া হৈছে বাৰু মানে দূৰৰ পৰাও ধুনীয়া দেখি আৰু নতুনকৈ ইয়াতে জুবিনদাৰ ফটো চটো আৰু বহুতে চাগে বহুত বস্তু দি থাকে সেইটো কাৰণে জেগাবোৰ বদলাই বেলেগ বেলেগ জেগাত থয় এইটো বেলেগ চাইডে আছিলে আৰু এইখন ফটো মোৰ ভাল লাগিছে চ' মই ক্লিপটো এড কৰিছোঁ ইয়াতে মানুহ মানে আহিছে বাট আগৰ নিচিনা নাই মানুহৰ সংখ্যা কমি গৈছে বাট চাওকচোন সেই আইতাজনীক লাঠি লৈ হ'লেও আহিছে মানে সেইবোৰ মৰম আৰু আমি যোৱাৰ আগদিনাখনে এনেকৈ চাফা কৰা হৈছে গুৱাহাটীৰ এখন মানে হাইস্কুলৰ পৰা এটা বেনাৰ লগোৱা আছিলে তো ইয়াতে অলপ চাফা লাগি আছে ৰাইজ আমি এতিয়া আছোঁ জুবিন ক্ষেত্ৰত সানডে বুলি বহুত মানুহ আহিছে বহুত মানুহ অলপ সময় ইয়াতে থাকি গম পাইছোঁ যে মানুহবোৰ বহুতে ফাৰ্ষ্ট টাইমো আহিছে মানে এতিয়াও মানুহ আহি আছে ইমান মানুহ হ'ব লাগিব আৰু বহুত আছে মানুহজনে আহিবও পৰা নাই তো সেয়াই আৰু ওচৰৰ বুলি আমি আহিব পাৰিছোঁ বুলি ভাল লাগে আৰু কিন্তু বহুত মানুহ আছে যোনে ফাৰ্ষ্ট টাইম আহিছে গাড়ী লৈ বাছ লৈ ইয়াতে যিমান দোকান আছিলে ইমান গামোচাৰ দোকান ফুলৰ দোকান মানে দোকানো নাই ইয়াত মানে দুজন তিনিজনে হাতত চকলেট লৈ ঘূৰি আছে আৰু সেয়াই আজি অপজিটত আছে অপজিটত ফটো জুবিনদাৰ ফটো চটো চব অপজিটত আছে সেয়াই এতিয়া কাম চলি আছে ইয়াতে চাওঁ কেনেকুৱা হয় বাট সেইটোতো বনাই দিলে মানে তেওঁৰ সমাধিৰ মেইন সেইটো বনাই দিলে বাকীটো বনাই আছে লাহে লাহে গাইজ লগতে ক'ব লাগিব যোনটো গৰম দিছে বাহিৰত ওলালেই গুৱাহাটীত গৰম আৰম্ভ হৈ গৈছে গাইজ পূৰা ঘামি চামি অৱস্থা বেয়া এতিয়া তথাপিতো আৰু ইমান নহয় বাট আৰম্ভ হৈছেহে এতিয়া আৰু আছে গৰম আমাক ৱেলকাম কৰি আছে চ' জুবিন ক্ষেত্ৰৰ পৰা ওলাই এটা ডাব খাই দিলোঁ কাৰণ বহুত বেছি গৰম ডাবৰ অৱস্থা সোণাপুৰ এতিয়া গৈ আহিলোঁ লগৰ এটাৰ তাতে আৰু ইয়াতে অলপ সময় থাকি মাজে মেটচ চাম ইয়াত তাৰপিছত গৈ আছোঁ আমি এতিয়া গৈ আছোঁ ঘৰত গাইজ আমাৰ গুৱাহাটী এতিয়া মুম্বাইৰ নিচিনা হৈ গৈছে এতিয়াও মানুহ হোৱা নাই 2টা বাজে 2টা আজি মই আহিছোঁ ঘৰত এতিয়া মানে কালি ৰাতি আহিছোঁ বাট ভিডিঅ' বনোৱা নাই আৰু এতিয়া খাই আছোঁ খিচৰি মানে এইটো আমাৰ সৰু বাবুই বনাই দিছে সি আজিকালি ডাঙৰ হৈ গ'লে খিচাৰি বনাই খুৱাব পাৰে এক চামুচ খাই চাওঁ সৰু বাবু কি ধুনীয়া টেষ্টি খিচাৰি বনাব ধৰিছেহি আৰু গধূলি আহিলোঁ বাইদেউৰ তাতে বাইদেউ দিলে চাহ খাব আৰু কিবা কিবি খাব তাৰপিছত ইয়াতে অলপ সময় থাকি আৰু গ'লোঁ তো ৰাইজ আজি হ'ল ডে 2 মই এতিয়া উঠিছোঁ অলপ দেৰিকৈ কাৰণ আজি বতৰটো ইমানেই বেছি ঠাণ্ডা বৰষুণো দিছে আজি ইয়াতে লগতে এতিয়া মাহ আহি আছে মানে এপ্ৰিলত আহিলে মানে নেক্সট মান্থে এপ্ৰিল হয় তো এতিয়া কুলিও মাতি আছে ধুনীয়া বতৰ আৰু আজি খোৱা আৰু শোৱাৰ সময় চ' আজি বনাম কিবা কিবি আপোনালোকক দেখাম এই ভিডিঅ'টো চব এটাই ভিডিঅ' হ'ব বাট মই মেইন বস্তুখিনি আপোনালোকক ভিডিঅ'টোত দেখাম আৰু চ' চাই থাকিব ঠাণ্ডা বুলি মায়ে চাহৰ লগত আজি চাওমিন বনাই আমাৰ মায়ে ৰাতিপুৱাই বজাৰ গৈছে একদম মই বিচনাত থাকোঁতে বজাৰত গৈছে কি আনিছে সুধো কি আনছা আলু 2 কিলো পাতকবি তিতা কেৰেলা জলকীয়া মটৰ তাৰপিছত ৰহুন আৰু আজি ঠাণ্ডাৰ দিনৰ মাংস ওলকবি আনছো ৰাইজ মামাই যে পইচা দিছে যে সেইকাৰণে আজি ৰাতিপুৱাই বজাৰ পুৰা মামাই পইচা দিছে না খাতিৰ নকৰে আজি কাকো একদম বজাৰ গৈছে বজাৰ কৰি লৈ আহিছে ৰাতিপুৱাই খাবতো লাগিব না মোৰ পইচাৰ কি আছে খালে হ'ল তো ৰাইজ এতিয়া গা পা ধুই আহিলোঁ একদম গৰম পানী কৰি কাৰণ আজি বহুত বেছি ঠাণ্ডা ইয়াতে বৰষুণ দি আছে এতিয়াও আৰু ধুনীয়াকৈ মায়ে চিকেন বনাইছিলে চিকেনৰ ফ্ৰাই খালোঁ এইমাত্ৰ আৰু এতিয়া খাম ভাত এয়া পুৰা বৰষুণ দি আছে
খাও চিজ বল সস গরম আছে মা সস লগা সবসময় খাবো না কেঁচা লগা ভাল হৈছে ভাল হৈছে সঁচাকৈ কৈছা না সঁচাই বঢ়িয়া হৈছে ঠিক আছে মই ইমান বেছি কষ্ট কৰিছোঁ আজি বাট মই খাম এতিয়া নিজে খাই চাম চচ চিজ বল ये मैंने बनाया है টেষ্টি ৰাইজ আজি হ'ল ডে 3 আৰু আজি মই যাওঁ ঘৰৰ পৰা কিন্তু এইকেইদিন অকল খোৱাই ভিডিঅ' দেখাই আছোঁ কাৰণ এইবাৰ ক'তো ওলাইও যোৱা নাই ভণ্টি অহা নাই তাই আহিলে অলপ ওলাই চোলাই যাওঁ বা বজাৰ চজাৰতো যাওঁ এতিয়া আমি দুজন মানুহ আৰু সেইকাৰণে বজাৰ চজাৰ কৰা নাই মায়ে কৰি আছে অকলে অকলে মই যোৱাই নাই ক'তো যোৱা নাই মই আহি ইয়াতে যে সোমাইছোঁ খাইছোঁ সেয়াই আৰু এদিন বাইদেউহঁতৰ তাতে গৈছোঁ কি বনাব বা মায়ে চয়াবিন বনাব আজি আৰু ইয়াতে বৰষুণেই দি আছে ক'ত ওলাই যাম বৰষুণ মানে বতৰটো একদম সেমেকা ঠাণ্ডা বাহিৰত বোকা বোকা হৈ আছে পানী পানী সেইটো কাৰণে ক'তো ওলাই যোৱাও হোৱা নাই কালি ভাবিছোঁ ক'ৰবাত যাম চাওক দেখতে এটা জেগা মোৰ মাইণ্ডত আছে সেই জেগাটোত যাব মোৰ বহুত মন যায় আছে কেইদিনমানৰ পৰা এতিয়া চাওঁ কি কৰোঁ যাব পাৰোঁ নে নোৱাৰোঁ কিন্তু আই হোপ মই ফুল ট্ৰাই কৰিম সেই জেগাটোত যাম আৰু আপোনালোকক দেখাম ভিডিঅ' গধূলি 4টাৰ পৰা ৰখি ৰখি না কেব পাইছিলোঁ না ৰেপিড' পাইছিলোঁ কিন্তু ৰাতি 9টা বজাত ফাইনেলি এটা ৰেপিড' পালোঁ আৰু চাওক এই বানপানীৰ কাৰণে একো গাড়ী নাহে চ' ৰাইজ ভিডিঅ'টো কৰোঁ এণ্ড আৰু এই ভিডিঅ'টোত মই বহুতখিনি বস্তু এড কৰিছোঁ কাৰণ এদিনৰ নহয় 4-5 দিনৰ ভিডিঅ' একেলগে বনাইছোঁ মানে এটা লগতে কি ক'ম আৰু লাষ্টত এটা বস্তুৱেই ক'ম আজি যেতিয়া মই ভিডিঅ'টো শ্বুট কৰি আছোঁ আজি জুবিনদাৰ 6 মাহ কমপ্লিট হ'ল তেওঁ ঢুকুৱা বেলেগৰ নিচিনাকৈ মই কমপ্লেইন নকৰোঁ বা এনেকুৱা একো নকৰোঁ কাৰণ যিহেতু মই ইমান বস্তুখিনি নাজানো আপোনালোকৰ নিচিনা ময়ো জানো কিন্তু এটা বস্তু ক'ব লাগিব যে এতিয়া বৰ্তমান জুবিন ক্ষেত্ৰত বৰষুণ হোৱাৰ পিছত অৱস্থা হৈছে ঘৰৰ মানুহে গৈ নিজে তিৰপাল টানা এইবোৰ কৰিব লগা হৈছে এইটো অলপ বেয়া লাগে কাৰণ যিহেতু আমাৰ অসমত এটা ইমান ডাঙৰ চৰকাৰ এখন আছে আৰু মানে ইমান ভাল চৰকাৰ এখন আছে আমি বহুত বেছি ভাল পাওঁ চৰকাৰখনক সেইটো হ'ব নালাগিছিলে মোৰ মতে এজ এ অসমবাসী ৰাইজ অসমীয়া হিচাপে এই বস্তুটোৱে ক'ম যে জুবিন দাক অলপমান চকু দিয়ক তেওঁৰ যোনটো ক্ষেত্ৰ আছে সেইখনত অলপমান চৰকাৰেও চকু দিব লাগে অলপ সোনকালে কামবোৰ কৰিব লাগে ঘৰৰ মানুহক মানে স্পেচিয়েলি গৰিমাবুক এনেকৈ দেখি ভাল নালাগে আৰু এটা কথা ক'ম যে নৰ্মেলি জুবিন ফেন বহুত আছে এনে যেতিয়া জুবিনদাৰ প্ৰগ্ৰেম হৈছিলে বা জুবিনদা যেতিয়া ছিংগাপুৰৰ পৰা গুৱাহাটী আনিছিলে তেতিয়াও কিন্তু বহুত মানুহ অজস্ৰ মানুহ আছিলে কিন্তু লাহে লাহে মানুহখিনি কিয় বা নোহোৱা হৈ গ'ল মানে ফেন বুলি ক'লে জানো পাগল ফেন আছিলে জুবিনদাৰ বহুত কিন্তু এতিয়া ক'ত গ'ল সেই ফেনবোৰ চবেই খালি ঘৰত বহি পোষ্ট লিখি আছে ফেচবুকত কৈ আছে এইবোৰে মানে ন্যায় লাগে এইটো লাগে সেইটো লাগে এইবোৰ মানে ঘৰত বহি বহি পোষ্ট কৰি আছে কিন্তু কোনো এটা মানুহে গৈছে যদিও মানে 2-3টা মানে ধৰি লওক ইমান অসমখন ইমান ডাঙৰ আৰু ইমান ডাঙৰ অসমখনত তেওঁ ইমান সময় দিছে তাৰে মাজত ভালপোৱা মানুহ কিমান আছে কিন্তু তাৰে মাজতো তাতে গৈ অলপমান জুবিন ক্ষেত্ৰখন ভাল কৰা চাফা চুফা কৰা মানুহ কম আছে জুবিন দাক ন্যায় নিদিয়ে কিবা নিদিয়ে এইবোৰ মানুহবোৰে যোনটো কৈ আছে কিন্তু মই ভাবোঁ মানুহবোৰো সেনেকুৱাই হয় কাৰণ জুবিন ফেন যদি হয় দেন অলপ হ'লেও কেতিয়াবা সময় ওলাই তেওঁৰ তাত যাব লাগে তেওঁৰ জেগাবোৰ চাফ চিকুণ কৰিব লাগে বা যিমানখিনি নিজে পাৰা অলপ চলপ কৰিব লাগে সেইটো এটা মৰম হয় সেইটো একো অপ'জ কৰা নহয় একো সেনেকুৱা নহয় আৰু মানুহে কিমান ভ্ৰম কথা ওলাই আছে জুবিন ক্ষেত্ৰত যাব নোৱাৰে তাতে বাধা দিয়া আছে এইবোৰ এনেকুৱা একো নহয় তাত যাবও পাৰে ধুনীয়াকৈ চব কৰিব পাৰে তাতে এনেকৈ একো ৰেষ্ট্ৰিকশ্যন নাই যে জানে নোৱাৰে যাব আমি নিজে গৈ আছোঁ যাই থাকোঁ মাজে মাজে চ' এজ এ জুবিন ফেন অকল ফেন ক'লেই নহয় নিজৰ দায়িত্ব কিছুমান থাকে যে যিহেতু তেওঁ এজন জুবিনদা এজন এনেকুৱা মানুহ আছিলে চব ক্ষেত্ৰত মাত দিয়ে আমাৰ কাৰণে অসমখনৰ কাৰণে কিমান মাত দিছে সেই তেওঁৰ ক্ষেত্ৰখনত যাব মানুহখিনিৰ সময় নাই চ' সেনেকুৱা জুবিন ফেন হোৱাতকৈ নোহোৱাই ভাল মোৰ ক্ষেত্ৰত চ'
একো কৰিব নালাগে, জাষ্ট এবাৰ হ'লে যাব লাগে, যাই চাব লাগে বা কিবা যদি কৰিব আছে তোমালোক ইমান ইমান ডাঙৰ ফেন বেছ এটা আছে তেওঁলোকেও যদি অলপ অলপকৈ যদি কামখিনি কৰা আৰম্ভ কৰে দেন সেই তিৰপাল টানিবৰ কাৰণে গৰিমাবু আহিব নালাগে। চ' সেয়াই আৰু চৰকাৰক দুখী লাভ নাই, মানুহ ছেইম হয়, মানুহো একেই হয়। কাৰণ অকল ঘৰত বহি জুবিনদাৰ কাৰণে কাজিয়া লাগি লাভ নাই যদি তুমি প্ৰেক্টিকেলি একো কৰিবই নোৱাৰা। চ' সেয়াই আছিলে মোৰ থটছ আজি 6 মাহ তেওঁৰ। চ' সেয়াই আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ আৰু বাছ ইমানেই। আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ' আহিব চাব।